নমস্কাৰ আজি 18 জানুৱাৰী এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক পোনপ্ৰথমে শেষসমূহ আগবঢ়াইছো ৰেজাল্ট কৰিমক শেষ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সীমা চেৰাই গলে জেল যাব লাগিব ৰেজাল্ট কৰিমৰ মন্তব্যক লৈ মুখ্যমন্ত্ৰী ঘটালে বিস্ফোৰণ শিক্ষাৰ প্ৰচাৰ কৰক শিক্ষা জেহাত নচলিব অসমত লাভ জেহাত লেন জেহাদৰ পিছত শিক্ষা জেহাত ৰাজ্যত 2 নম্বৰ কৰি শিক্ষা জেহাত নচলিব অসমত অসমীয়াৰ বৰঘৰত খুমাবলৈ দিয়া নহব ৰেজাল্ট কৰিমৰ দৰে মানুহক একাংশ মিয়াই অসমখন এনেদৰে ধ্বংস কৰিব বিচাৰিছে এই চক্ৰান্ত নচলিব অসমত এই দৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো আন এটা খবৰ ৰেজাল্টৰ মন্তব্যক লৈ ক্ষুণ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সংখ্যালঘু হিৰো হৈ পৰিছে ৰেজাল্ট কৰিম চৰকাৰক খকিয়নি দিছে মুখ্যমন্ত্ৰীয়ে ধুবুৰীক শিৱসাগৰ বনালে আপত্তি নাই কিন্তু ধুবুৰীক কোনোবাই শিৱসাগৰ বনাব পাৰিব নেকি বুলি প্ৰশ্ন মুখ্যমন্ত্ৰী ইতিমধ্যে পুখুৰীত বিলুপ্ত হৈছে অসমীয়া সংস্কৃতি ধুবুৰী ভৰি পৰিছে বংগীয় মুছলমানেৰে শিৱসাগৰক ধুবুৰী বনাম বুলি কৈ কি ক'ব খুজিছে ৰেজাল্ট কৰিম চৰকাৰে শৈক্ষিক জিহাদৰ ভাবুকি দিছে ৰেজাউলে গৌৰৱ গগৈৰ সন্মুখত কৰিছিল বিতৰ্কিত মন্তব্য কিন্তু বাধা নিদিলে কংগ্ৰেছে ৰেজালে কংগ্ৰেছত যোগ দিয়ে কৰিছে আপত্তিজনক মন্তব্য ইয়াৰ পাছৰ খবৰ এবাৰ নিবনুৱা লাভ কৰিব চৰকাৰত 2 লাখ কোটি টকা হিমন্ত চৰকাৰে ৰাজ্যৰ যুৱকৰ একাউণ্টত দিব 2 লাখ কোটি টকা ৭৫,০০০ যুৱকে পাব চৰকাৰৰ এই 2 লাখ টকা প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখ টকা 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব ধন প্ৰদান আৰু 15 ফেব্ৰুৱাৰীত সামৰণি পৰিব এই ধন প্ৰদানৰ আঁচনিখন আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে লাভ কৰিব চৰকাৰৰ এই ধনৰাশি ইয়াৰ পাছৰ খবৰ আটাইতকৈ ভয়ানক শাস্তি দিয়ক অপৰাধীক আদালতৰ পৰা ওলাই আহি আৱেগিক গৰিমা গাৰ্গ শ্যাম কানু সিদ্ধাৰ্থ অমৃতপ্ৰভা স্বাস্থ্যত নাই কোনো পৰিৱৰ্তন সকলো অভিযুক্তৰ নাই কোনো অনুশোচনা অভিযুক্তৰ মুখত নাই কোনো চিন্তাৰ প্ৰভাৱ আটাইতকৈ ভয়ানক শাস্তি দিয়ক অপৰাধীক জুবিন হত্যাকাৰী ভয়ানক শাস্তি দিয়াৰ দাবী গৰিমা শইকীয়া গাৰ্গৰ বহু বছৰ আগৰ পৰাই জুবিন হত্যা ষড়যন্ত্ৰ চলি আছিল শ্যাম কানু মহন্ত নন্দেশ্বৰ বৰা জামিন আবেদন আদালতত পূৰ্বে অমৃতপ্ৰভা সন্দীপন পৰেশ বৈশ্যই জামিন আবেদন কৰিছিল পুনৰ 22 জানুৱাৰীত পৰৱৰ্তী শুনানি হ'ব চৰকাৰী অধিবক্তা দলৰ ওপৰত সম্পূৰ্ণ আস্থা আছে গৰিমাৰ ছিংগাপুৰৰ আটাইকেইজন অসমলৈ আহিব লাগিব 30 জানুৱাৰীত 7 অভিযুক্তৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম আদালতৰ আজি আদালতৰ পৰা সময় বিচাৰে চৰকাৰী অধিবক্তাই আদালতৰ পৰা ওলাই আহি আৱেগিক হৈ পৰে গৰিমা শইকীয়া গাৰ্গ আন এটা খবৰ আশাত চেঁচা পানী পৰিল অমৃতপ্ৰভা মহন্ত জামিন নাপালে অমৃতপ্ৰভা মহন্তই কাৰাগাৰ বন্ধ কোঠাইতে থাকিব লাগিব অমৃতপ্ৰভা পুনৰ 22 জানুৱাৰীলৈ সংৰক্ষিত অমৃতপ্ৰভা জামিনৰ আবেদন জুবিন গোচৰৰ শুনানিৰ তৃতীয় দিনা দাখিল কৰা হৈছিল জামিন আবেদন জ্যেষ্ঠ অধিবক্তা আনন্দ কুমাৰ ভূঞাই কৰিছে ওকালতি হাফলং কাৰাগাৰৰ মহিলা চেলৰ 1 নং কোঠাত আছে অমৃতপ্ৰভা কাৰাগাৰতে দিন কটাব লাগিব অমৃতপ্ৰভাই আজি চাৰ্জ ফ্ৰেম নহল কোনো অভিযুক্তৰ চৰকাৰী অধিবক্তাই সময় ল'লে 22 জানুৱাৰীলৈ দিবলৈছো আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এটা খবৰ বিশ্বৰ মুঠ ৭৫খন দেশৰ নাগৰিকক নৈতিক ঘোষণা কৰিছে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ৭৫খন দেশৰ নাগৰিকে ভ্ৰমণ কৰিব নোৱাৰিব আমেৰিকাত নিষিদ্ধ হ'ল বাংলাদেশ পাকিস্তানৰ নাগৰিক বাংলাদেশী আৰু পাকিস্তানীক ভিজা নিদিয়ে আমেৰিকাই ট্ৰাম্প প্ৰশাসনে গ্ৰহণ কৰিছে এই বৃহৎ সিদ্ধান্ত ৭৫খন দেশৰ তালিকাত আছে ৰাছিয়া ইৰাণৰ নাম আফগানিস্তান ব্ৰাজিলৰ দৰে দেশৰো নাম আছে সেই তালিকাত অহা 21 জানুৱাৰীৰ পৰা বলবৎ হ'ব এই কঠোৰ নিয়ম নিৰাপত্তাজনিত কাৰণত এই বৃহৎ সিদ্ধান্ত লৈছে ট্ৰাম্প চৰকাৰে এই দেশসমূহৰ নাগৰিকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আমেৰিকাৰ নাগৰিকী অধিকাৰ খৰ্ব কৰাৰো অভিযোগ স্থানীয় বাসিন্দাৰ সা সম্পত্তি সুবিধা কাহিনীৰ অভিযোগ কোন দেশক নিষিদ্ধ ঘোষণা কৰা হৈছে তালিকাত আছে আফগানিস্তান আলবেনিয়া আলজেৰিয়া আৰু আজাৰবাইজান বাংলাদেশ ভূটান ইয়াৰ পাছৰ খবৰ সোণ হৈ জিলিকিছে মকিবুল ইছলাম মিয়াস্তান আলী মকিবুল হাছান ৰাজমিস্ত্ৰী খেতিয়ক ট্ৰেক্টৰ চালকৰ পুত্ৰৰ সাফল্য চেষ্টাৰ অসাধ্য একোৱেই নাই SSC পৰীক্ষাত উজলিল বৰপেটাৰ 3গৰাকী মেধাৱী ছাত্ৰ CISF BSFত নিযুক্তি লাভ কৰিছে এই 3গৰাকী মেধাৱী ছাত্ৰই সন্তানৰ এই সাফল্যত আনন্দ চকুলো পিতৃ মাতৃৰ দুবেলা দুসাঁজ খাবলৈ চিন্তা কৰিছিল পৰিয়ালটোৱে এতিয়া এই 3 যুৱক বহুতৰে আদৰ্শ দিবলৈছো আন এটা খবৰ 2025 চনত ভাৰতত ঘটিছে ঘৃণামূলক ভাষণৰ 1318টা ঘটনা তাৰে 98% মুছলমানৰ বিৰুদ্ধে এই দাবী প্ৰতিবেদনৰ 2025 বৰ্ষতো ভাৰতৰ ধৰ্মীয় সংখ্যালঘুসকলৰ বাবে এক অত্যন্ত প্ৰত্যাহ্বানমূলক
আৰু উদ্বেগজনক বছৰ হিচাপে পৰিগণিত হৈছে। ইণ্ডিয়া হেট লেবৰ শেহতীয়া প্ৰতিবেদন অনুসৰি যোৱা এটা বছৰত সমগ্ৰ দেশজুৰি ধৰ্মীয় সংখ্যালঘু লোকসকলক লক্ষ্য কৰি মুঠ 1318টা ঘৃণামূলক ভাষণৰ ঘটনা পঞ্জীয়ন কৰা হৈছে। এই সংখ্যা 2024 চনৰ তুলনাত 13% আৰু 2023 চনৰ তুলনাত 97% অধিক, যিয়ে দেশত সাম্প্ৰদায়িক বিষবাষ্প দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ইংগিত দিছে। প্ৰতিবেদনখনত প্ৰকাশ পোৱা তথ্য অনুসৰি এই ঘৃণামূলক ভাষণসমূহৰ ভিতৰত 98%ই আছিল মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে। মুঠ 1156টা ঘটনাত মুছলমানসকলক পোনপটীয়াকৈ লক্ষ্য কৰা হৈছিল আৰু 133টা ঘটনাত মুছলমানৰ লগতে খ্ৰীষ্টানসকলকো আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল। খ্ৰীষ্টান সমাজৰ বিৰুদ্ধে হোৱা এনে ভাষণৰ সংখ্যাও পূৰ্বৰ বছৰৰ তুলনাত 41% বৃদ্ধি পাইছে। বিভিন্ন সভা সমিতি আৰু ৰেলীত সংখ্যালঘুসকলক দেশবিৰোধী অনুপ্ৰৱেশকাৰী বা জনসংখ্যা বৃদ্ধিৰ কাৰক হিচাপে উপস্থাপন কৰি সমাজত বিভাজন সৃষ্টিৰ অপচেষ্টা চলোৱা হৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ৰাজনৈতিক দিশৰ পৰা চালে দেখা যায় যে মুঠ ঘৃণামূলক ভাষণৰ 88%ই বিজেপি বা তেওঁলোকৰ সহযোগী দলসমূহৰ শাসনত থকা ৰাজ্যসমূহৰ পৰা আহিছে। উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু উত্তৰাখণ্ড এই তালিকাৰ শীৰ্ষত আছে। ইয়াৰ বিপৰীতে বিৰোধী দল শাসিত ৰাজ্যসমূহত এনে ঘটনা মাত্ৰা পূৰ্বতকৈ হ্ৰাস পোৱা দেখা গৈছে। নিৰ্বাচনী প্ৰচাৰ আৰু ধৰ্মীয় উৎসৱসমূহক এতিয়া ঘৃণা বিয়পোৱাৰ এক মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছে বুলি ইণ্ডিয়া হেট লেবে অভিযোগ কৰিছে। 2025 চনৰ এপ্ৰিল মাহত ৰাম নৱমীৰ শোভাযাত্ৰা আৰু আন কিছুমান ঘটনাৰ পাছতেই দেশত ঘৃণা বিয়পোৱা ভাষণৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে। প্ৰতিবেদনখনৰ আন এক ভয়ংকৰ দিশ হ'ল ভাষণত ব্যৱহৃত শব্দ আৰু ষড়যন্ত্ৰমূলক তত্ত্বসমূহ। 50% ভাষণত লাভ জিহাদ, লেণ্ড জিহাদ আৰু ভোট জিহাদৰ দৰে শব্দ ব্যৱহাৰ কৰি সমাজত ভয়ৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে। বহু ঠাইত সংখ্যালঘুসকলক অমানৱীয় শব্দৰে সম্বোধন কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে অস্ত্ৰ তুলি লোৱাৰ বাবেও মুকলি আহ্বান জনোৱা হৈছে। মহাৰাষ্ট্ৰত এনেধৰণৰ হিংসাত্মক আহ্বানৰ সংখ্যা আটাইতকৈ বেছি আছিল। আনকি উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীকো এই প্ৰতিবেদনত এগৰাকী সক্ৰিয় বক্তা হিচাপে চিহ্নিত কৰা হৈছে। ছ'চিয়েল মিডিয়াই এই ঘৃণা বিয়পোৱাত ইন্ধন যোগোৱা বুলিও প্ৰতিবেদনত কোৱা হৈছে। বেছিভাগ ভাষণৰে ভিডিঅ', ফেচবুক, ইউটিউব আৰু ইনষ্টাগ্ৰামৰ দৰে প্লেটফৰ্মত লাইভ ষ্ট্ৰীম কৰা হৈছে, যিটো এই প্লেটফৰ্মসমূহৰ নীতিৰ বিৰোধী। এই সকলো নেতিবাচক পৰিৱেশৰ মাজত কৰ্ণাটক চৰকাৰে গ্ৰহণ কৰা ঘৃণা বিৰোধী বিধেয়কখন কিছু আশাৰ ৰেঙনি দেখুৱাইছে। এই আইনৰ জৰিয়তে ঘৃণা বিয়পোৱা লোকৰ বিৰুদ্ধে 7 বছৰ পৰ্যন্ত কাৰাদণ্ড ব্যৱস্থা কৰা হৈছে, যিটো সমগ্ৰ ভাৰততে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। ইয়াৰ পাছৰ খবৰ, বিজেপিত হিমন্ত বিশ্ব শৰ্মা বনাম সৰ্বানন্দ সোণোৱাল চলি আছে। এই মন্তব্য কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ। নলবাৰীত নিৰ্বাচনী ৰণসিঙা গৌৰৱ গগৈ। বিজেপি তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা গৌৰৱ গগৈ। বিজেপি দলৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা বনাম সৰ্বানন্দ সোণোৱালৰ যুঁজ চলি আছে। যদি হিমন্ত বিশ্ব শৰ্মাৰ পৰা কোনোবাই টিকট ল'ব বিচাৰে তেতিয়াহ'লে সৰ্বানন্দ সোণোৱালৰ নামটো মোহাৰিব লাগিব বুলি এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। সংবাদ মাধ্যমৰ আগত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বিজেপি দলটোক তীক্ষ্ণ সমালোচনা কৰে। তেওঁ কয়, আমাৰ দলৰ ভিতৰত আমি একত্ৰিত হৈ কামখিনি কৰি গৈছোঁ, কিন্তু বিজেপি দল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে নিৰ্বাচনৰে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেওঁৰ আশে পাশে থাকক, সেই কথাবোৰ আমি সকলোৱে গম পাইছোঁ। কংগ্ৰেছৰ সভাপতিগৰাকীয়ে আৰু কয়, কংগ্ৰেছ দলটোক চাই মানুহে শান্তি অনুভৱ কৰে, কংগ্ৰেছক চাই মানুহৰ মুখত শান্তি ঘূৰি আহে। উল্লেখযোগ্য যে শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে নলবাৰীত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ পুৱা নলবাৰী হৰি মন্দিৰত সেৱা গ্ৰহণ কৰি ৰাজীৱ ভৱন ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ বাসগৃহত উপস্থিত হোৱাৰ পিছতে নলবাৰী থানা চকৰ আম্বেদকাৰৰ মূৰ্তিত শ্ৰদ্ধা জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। আনহাতে উক্ত কাৰ্যসূচী সমাপ্ত কৰি টিহু সমষ্টি অভিমুখে ৰাওনা হয় নেতাগৰাকী। নলবাৰী চহৰৰ পৰা এক বৃহৎ পদযাত্ৰা আৰম্ভ কৰি টিহু সমষ্টি পানীগাঁৱলৈ গৈ সভা অনুষ্ঠিত কৰে গৌৰৱ গগৈয়ে। সভাপতিগৰাকীক সংগ দিয়ে কেইবাজনো প্ৰদেশ কংগ্ৰেছৰ নেতা কৰ্মীকে আদি কৰি জিলা কংগ্ৰেছৰ নেতাসকলে। আনহাতে উক্ত অনুষ্ঠান সামৰি টিহুৰ পৰা বৰক্ষেত্ৰী এক সভালৈ ৰাওনা হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী। বৰক্ষেত্ৰীত এক সভাত অংশগ্ৰহণ কৰি সন্ধিয়াৰ ভাগত নলবাৰী সমষ্টি কটৰাত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে গগৈয়ে।